আসাম জব চেনেলটোৰ সমুদৰ্শকক অন্য এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি আমি এই ভিডিঅ'টোত আলোচনা কৰিম অজগৰ ভেলী একাডেমি অগিয়া যি ৰিক্ৰুইটমেণ্ট ওলাইছে, যি ফেকাল্টি পোষ্টৰ কাৰণে ৰিক্ৰুইটমেণ্ট ওলাইছে, সেই পোষ্টকেইটা আমি কেনেকৈ এপ্লাই কৰিম, টোটেল পোষ্ট কিমান আছে, কোনটো ছাবজেক্টৰ বাবে কিমান পোষ্ট আচলতে এভেইলেবল আছে, প্ৰচেছটো কেনেকৈ আমি এপ্লাই কৰিম, সেই সকলোবিলাক কথা আপোনালোকে আমাৰ ভিডিঅ'টোৰ জৰিয়তেই পাব। গতিকে দেৰি নকৰি আমাৰ ভিডিঅ'টো স্কিপ নকৰাকৈ শেষ পৰ্যন্ত চাব আৰু কিবা ডাউট থাকিলে আমাৰ টেলিগ্ৰামৰ চেনেলটোত আপোনালোকে মেছেজ কৰিব, তাত আমি আপোনালোকৰ উত্তৰবিলাক দিবলৈ চেষ্টা কৰিম। যি কি নহওক, এই যি অজগৰ ভেলী একাডেমি আজিয়াত যি ৰিক্ৰুইটমেণ্ট ওলাইছে তাৰ লাষ্ট ডেটটো মই প্ৰথমেই জনাই থৈছোঁ। তাৰ লাষ্ট ডেটটো হৈছে 12 ছেপ্টেম্বৰ। গতিকে আপোনালোকে দেৰি নকৰি আমাৰ এই ভিডিঅ'টো চোৱাৰ লগে লগে এপ্লাই কৰি দিব, যাতে আপোনালোকৰ দেৰি নহয়। গতিকে ইয়াত যি পোষ্ট ওলাইছে সেই পোষ্টকেইটা হৈছে গ্ৰেজুৱেট এণ্ড পষ্ট গ্ৰেজুৱেট টিচাৰ পোষ্ট। প্ৰথমটো পোষ্টৰ নাম হৈছে ইংলিছ টিচাৰ পোষ্ট। নাম্বাৰ অফ পোষ্ট আছে এটা। ইয়াত কোৱালিফিকেশ্যন বিচৰা হৈছে BA ইন ইংলিছ আৰু আপোনালোকৰ ইংলিছত ফ্লুৱেঞ্চিটো থাকিব লাগিব বুলি তেওঁলোকে ডিজায়াৰ্ড এডুকেশ্যন কোৱালিফিকেশ্যনৰ ভিতৰত ধৰিছে। গতিকে আপোনালোকৰ কোনোবা যদি প্ৰাৰ্থী BA ইন ইংলিছ আছে এজ এ মেজৰ ছাবজেক্ট আৰু তেওঁলোকৰ ইংলিছ ফ্লুৱেঞ্চিটো খুব ভাল, তেন্তে তেওঁলোকে এই পোষ্টটো এপ্লাই কৰিব পাৰে। দ্বিতীয়টো পোষ্টৰ নাম হৈছে ফিজিক্স টিচাৰ। নাম্বাৰ অফ পোষ্ট আছে এটা। এডুকেশ্যন কোৱালিফিকেশ্যন ইয়াত বিচৰা হৈছে MSc ইন ফিজিক্স, লগতে BEd যদি তেওঁলোকৰ থাকে তেতিয়াহ'লে তেওঁলোকক প্ৰিফাৰ বেছিকৈ দিয়া হ'ব বুলি আজাৰা যি স্কুলখন আছে সেইখন স্কুলে আমাক জনাইছে। আৰু চেলাৰী কথা যদি কওঁ, চেলাৰী কথাটো একেবাৰে নেগচিয়েবল বুলি কৈছে, অৰ্থাৎ স্কুলে যি ৰিকমেণ্ড কৰিব, স্কুলে যি দিব সেইটোকে আপোনালোকে ল'ব লাগিব। কিন্তু তথাপি আপোনালোকে 10,000ৰ পৰা 15,000ৰ ভিতৰত আশা কৰিব পাৰে, যিহেতু গ্ৰেজুৱেট টিচাৰ আৰু পষ্ট গ্ৰেজুৱেট টিচাৰৰ পোষ্ট। গতিকে ইয়াত এই পোষ্টকেইটা এপ্লাই কৰোঁতে কিন্তু কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ তেওঁলোকে বিচৰা নাই, একেবাৰে নীল এপ্লিকেশ্যন ফিজটো। যদি আপোনালোকৰ কোনোবাই এই চাকৰিটো এপ্লাই কৰিবলৈ বিচাৰে তেন্তে আপোনালোকৰ বায়'ডাটা বা CV বা ৰিজিউমখন আমাৰ স্ক্ৰীণত দেখা দিয়া যিটো ইমেইল এড্ৰেছ আছে azagar.academy@gmail.com, সেইটো ইমেইলত আপোনালোকৰ এপ্লিকেশ্যনখন অৰ্থাৎ জব এপ্লিকেশ্যনৰ এখনৰ সৈতে বায়'ডাটাখন পঠিয়াই দিব। আৰু পাৰিলে আপোনালোকে এই দুটা কণ্টেক্ট নাম্বাৰত এবাৰ কণ্টেক্ট কৰি ল'ব। কণ্টেক্ট নাম্বাৰটো হৈছে 8638289202 আৰু 7002605419 আৰু 8638491813। আমাৰ ডেছক্ৰিপশ্যন বক্সতো এই নাম্বাৰকেইটা থাকিব, আপোনালোকে তাৰ পৰাও কপি কৰি সেই নাম্বাৰকেইটাৰ সৈতে কণ্টেক্ট কৰি ল'ব পাৰিব। গতিকে কিবা যদি আপোনালোকৰ অসুবিধা হয় তেন্তে আমাৰ টেলিগ্ৰাম চেনেলটোত আপোনালোকে মেছেজ কৰিব, আমি তাৰ ৰিপ্লাই দিম। পুনৰ কৈছোঁ, এই পোষ্টটোৰ লাষ্ট ডেট হৈছে 12 ছেপ্টেম্বৰ। গতিকে আপোনালোকে দেৰি নকৰি এই পোষ্টকেইটা এতিয়াই এপ্লাই কৰক। গতিকে ইয়াকে কৈ আজি এই যি অজগৰ একাডেমীৰ যি টিচাৰৰ পোষ্টকেইটাৰ যি ৰিক্ৰুইটমেণ্টৰ নিউজ আছিলে সেই নিউজটো আপোনালোকক দিলোঁ। এনেকুৱা ধৰণৰ নিউজবিলাক পুনৰ আপোনালোকক দিবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু পাৰিলে আমাৰ চেনেলটো আপোনালোকৰ বন্ধুবৰ্গৰ সৈতে শ্বেয়াৰ কৰি দিব। তাকে কৈ আপোনালোকৰ পৰা বিদায় মাগিলোঁ। ধন্যবাদ। জয় আই অসম।